দুলিয়াজানত চাঞ্চল্যকৰ ঘটনা দুলিয়াজানৰ ২ নং গুলিমৰা অঞ্চলত সন্ধানহীন এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা মৃতদেহটো ইতিমধ্যে আৰক্ষীয়ে দুলিয়াজানৰ ২ নং গুলিমৰা অঞ্চলৰ পুনেশ্বৰ পুৰাণ বুলি চিনাক্ত কৰিছে জানিব পৰা মতে যোৱা ১৫ ডিচেম্বৰত পুনেশ্বৰে পুৱা ঘৰৰ পৰা বজাৰলৈ বুলি ওলাই অহাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল পৰিয়ালৰ লোকে কেইবাঘৰো আত্মীয় কুটুমৰ লগতে বিভিন্ন স্থানত যুৱকজনক সন্ধান কৰে যদিও কতো সম্ভেদ লাভ নকৰিলে অৱশেষত ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে যদিও আৰক্ষীয়েও কোনো সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাছিল বৃহস্পতিবাৰে স্থানীয় ৰাইজে এখন চাহ বাগিচাত যুৱকজনৰ মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীৰ লগতে পৰিয়ালক খবৰ দিয়ে আৰক্ষীয়ে উক্ত খবৰৰ ভিত্তিত অভিযান চলাই যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰে শেহতীয়াকৈ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ইফালে স্থানীয় ৰাইজে নিহত যুৱকজনক দুষ্কৃতিকাৰীয়ে পৰিকল্পিতভাৱে হত্যা কৰি মৃতদেহটো বাগিচাত লুকুৱাই থোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আপোনাৰ ল'ৰা আছিল ন কি নাম আছিল পুনেশ্বৰ পুৰাণ কেতিয়া পৰা ঘৰত নাছিল এই শনিবাৰ পৰা আছিলে ৰাতিপুৱা দেওবাৰ পৰা নাছিলে তাৰপিছত আমি আমাৰ ভাইটো ক'লে আহিছে নাই এই ক'লে ক'ত আমি ফোন লগাইছোঁ ফোন লগাই নাই চুপ দেখাই আছে সিও ক'ত ফোন লগাই আছে লগৰীয়াকেইটা এই লগৰীয়াকেইটা লগাই আছে সেই লগৰীয়াকেইটা ক'লে যে মোক ওচৰতো নাই অহা বিচাৰি ফুৰি আছে ভাইটো ঠিক আছে শনিবাৰ ৰাতি আছিলে তাৰপিছতে মানুহটো মানে যেবাৰ ৰাতিপুৱা মই চালোঁ যে মানুহটোৱে নাই তো মই ভাবিলোঁ যে লগৰকেইটা ঘৰত গৈছে কিজানি সেইকাৰণে লগৰকেইটাও ফোন কৰিছোঁ মোৰ ঘৰত নাই মই ফোন কৰিছোঁ ফোনৰ ৰিচিভে কৰা নাই চুইচ অফ দেখি আছোঁ এতিয়া মই কি কৰিম বিচাৰিছিলে নাই আমি বিচাৰিছিলোঁ কিবা সন্দেহ কৰিছে নেকি আমিতো এইবিলাক কৈছোঁ যে লগৰ ঘৰতে নহ'লে কামত যায় এই অৰুণাচলত গৈছিলে দুবাৰ গৈছিলে কামত মই ভাবিছোঁ সেইপিনে পলালে নেকি সেইকাৰণে কাৰোবাৰ লগত ঝগৰা চগৰা আছিলে নেকি কি জানি সেইবিলাকতো আমিও ক'ব নোৱাৰোঁ আছিলে নেকি সেইবিলাকতো ক'ব নোৱাৰোঁ মোবাইলত ফোন আহিলে সিটো ওলাই গুচি যায় কিমান বিচাৰি থাকিব মানুহক ফোনতে যোগাযোগ কৰিব লাগিব হ'ব এই দুলিয়াজান অন্তৰ্গত ২ নং গুলিমৰা গাঁৱত আজি এটা দুখৰ খবৰ যে আমাৰ গাঁৱৰ নিবাসী মেঘনাথ পুৰাণ তেখেতৰ দ্বিতীয় পুত্ৰ পুনেশ্বৰ পুৰাণ তেওঁ যোৱা শনিবাৰ ৰাতি ঘৰত আছিলে ৰাতি ঘৰত খাই বৈ হ'লে তাৰপিছতে ৰাতিপুৱা তেখেতে ঘৰৰ পৰা ওলাই গ'ল সোনকালে ওলাই তাৰপিছতে গধূলি ঘৰত অহা নাই দেখি মানে ঘৰৰ মানুহে তাৰ মোবাইল নম্বৰত ফোন কৰিলে ফোনটো ছুইচ অফ পালে তাৰপিছতে ইফালে বিচাৰিলে কিন্তু তাক মানে পোৱা নাই তো দুদিনমান বিচৰা হ'ল তাৰ লগৰ বন্ধুকেইটাৰ লগত যোগাযোগ কৰা হ'ল ইহঁতেও দেখা নাই বুলি কৈছে আমিও ইফালে খা খবৰ কৰিলোঁ কিন্তু মানুহজন সন্ধানহীন আছিলে কিন্তু আজি হঠাৎ গাঁৱৰে কেইজনমান ল'ৰা এই ওচৰত এজনৰ ব্যক্তিগত বাগানত খৰি বিচাৰি অহাত সেই ল'ৰাজনক বাগানৰ ভিতৰত মানে শুই থকা দেখিলে তাৰপিছতে বাগানৰ মালিকক খবৰ জনালে আৰু বাগানৰ মালিকে দেখিলে যে সঁচাকৈ ইয়াতে এজন ল'ৰা শুই আছে আৰু ল'ৰাজন মানে মুখটো তলফালে আছিলে ধৰিব পৰা নাই কোন আছিলে তাৰপিছতে আমাৰ গাঁওৰক্ষী বাহিনী সিহঁতকো খোৱা খবৰ কৰা হ'ল গাঁওৰক্ষী বাহিনীয়ে থানাত খবৰ কৰাৰ পিছতে থানাৰ পৰা ক'লে যে মানুহজনক মানে পাল্টি কৰি দিয়া বুলি ক'লে তাৰপিছতে পাল্টি কৰাৰ পিছতে মানুহজন চিনাক্ত হ'ল যে গাঁৱৰ তেখেতৰ ল'ৰা হয় বুলি তাৰপিছতে যিটো ঘটনা ঘটিছে আমিও আচৰিত পাইছোঁ যে সেই ল'ৰাজন আজি বাগানৰ ভিতৰত যে সোমাই কেনেকৈ আহিলে ইমান দূৰ ঘৰ আৰু সেইটোৱে আমি বিচাৰিছোঁ যে ইয়াৰ মানে
মানে সঠিক তদন্ত হ'ব লাগে বুলি আমি আৰক্ষী বিষয়াক অনুৰোধ জনাইছোঁ। দুলিয়াজানৰ পৰা কমল ডেকাৰ ৰিপৰ্ট ডেইলি 24।